কংগ্ৰেছৰ ন্যায় যাত্ৰাক লৈ প্ৰদেশ কংগ্ৰেছৰ তৎপৰতা গুৱাহাটীৰ ৰাজীৱ ভৱনত ন্যায় যাত্ৰা সন্দৰ্ভত সংবাদমেল সম্বোধন কৰা হৈছে আৰু সংবাদমেল সম্বোধন কৰিছে ভৰত চন্দ্ৰ নৰহ দেৱব্ৰত শইকীয়াই আৰু 14 জানুৱাৰীৰ পৰা আৰম্ভ হ'ব ভাৰত জোড়ো ন্যায় যাত্ৰা আৰু মণিপুৰৰ পৰা মুম্বাইলৈ হ'ব এই যাত্ৰা 13 জানুৱাৰীত গুৱাহাটীত উপস্থিত হ'ব ন্যায় যাত্ৰা আৰু 20 মাৰ্চত অন্ত পৰিব ভাৰত জোড়ো ন্যায় যাত্ৰা 10 বছৰত বিজেপিয়ে তিনিটা অন্যায় কৰিলে অৰ্থনৈতিক সামাজিক আৰু ৰাজনৈতিকভাৱে অন্যায় কৰিলে বিজেপিৰ দেশবাসীক অন্যায়ৰ বিৰুদ্ধে এই যাত্ৰা আৰু ন্যায় যাত্ৰাত সহযাত্ৰী হ'বৰ বাবে মোবাইল নম্বৰ মুকলি কৰা হৈছে 9891802202 নম্বৰত যদি মিছ কল দিলে হ'ব পাৰিব এই যাত্ৰাৰ সহযাত্ৰী ৰাজীৱ ভৱনত ন্যায় যাত্ৰাৰ পুস্তিকা মুকলি কৰা হৈছে সাংবাদিক বন্ধুসকল আপোনালোকে জানে ভাৰত জোড়ো ন্যায় যাত্ৰা আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই অহা 14 তাৰিখত ইম্ফলৰ পৰা আৰম্ভ কৰিব আৰু মহাৰাষ্ট্ৰৰ মুম্বাইত ইয়াৰ সমাপ্তি ঘটিব আৰু এই যাত্ৰা কালত 6600 কিলোমিটাৰতকৈ অধিক কিলোমিটাৰ 60 দিনৰ ভিতৰত সম্পন্ন কৰা হ'ব আৰু গোটেই যাত্ৰাপথত বিভিন্ন ধৰণৰ ইণ্টাৰেকশ্যন কৰা হ'ব বিভিন্ন ৰাজ্যৰ লগত আৰু ইয়াৰ মূল কথাই হ'ল আমাৰ দেশৰ সংবিধানৰ বিষয়ে সজাগতা আৰু সংবিধানৰ অধিকাৰ এইখিনিৰ বিষয়ে জনগণক আৰু সচেতন কৰি ভাৰতীয় গণতন্ত্ৰ আৰু সংবিধান মজবুত কৰা কাৰণ আমি ন্যায় যাত্ৰা কিহৰ কাৰণে যি ইকনমিক অৰ্থনৈতিক সামাজিক ৰাজনৈতিক ন্যায় বিচাৰে আৰু সংবিধানত এইখিনি আমাৰ ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচিত দিয়া আছে যে আমাৰ ৰাষ্ট্ৰই সকলোকে এই অধিকাৰখিনি দিব লাগিব কিন্তু বিজেপিৰ শাসনকালত আমি বাৰেপতি কৈ থাকোঁ সংবিধান উলংঘা কৰি নতুন সংবিধান ৰচনা কৰিবলৈ বিজেপিয়ে প্ৰচেষ্টা হাতত লৈছে যি সংবিধান 3 বছৰ কাল বাবা সাহেব আম্বেদকাৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু সংবিধান সভাই বিভিন্ন আলোচনাৰ মাজেৰে দেশবাসীৰ বাবে তৈয়াৰ কৰি উলিয়াইছিল 1950 চনত 26 জানুৱাৰীত যাক আমি গৃহীত কৰিলোঁ আৰু সেই অনুসৰি দেশখন